এখনো জয় প্রডিউস হল নাকি কি পাঁচজন চাৰিজন আছে মই নাযাওঁ চাৰি 500 7জন নিশ্চিতভাৱে এইটোতো আইনৰ বিচাৰাধীন এটা বৰ বিষয় মাজুলীত বনভোজ খাই এজন ল'ৰা নিৰুদ্দেশ হৈছে পৰৱৰ্তী সময়ত গম পোৱা হৈছে যে তেওঁৰ মৃত্যু হৈছে ইয়াকে লৈ মাজুলী আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত অব্যাহত ৰাখি 7জন অভিযুক্তক বৰ্তমান ন্যায়িক হাজতলৈ প্ৰেৰণ কৰিছে আমি জিলা আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা এই 7গৰাকী অভিযুক্ত হৈ ওকালতি কৰিব বিচাৰিম মই অপৰাধী বুলি অভিযুক্তসকলক কথা পাতিছোঁ তেওঁলোকে কৈছে তেওঁলোকে এই হত্যাকাণ্ড বা তেওঁৰ সেই মৃত্যুৰ লগত জড়িত নহয় গতিকে তেওঁলোক নিৰপৰাধ বুলি কৈছে গতিকে পৰৱৰ্তী সময়ত আইন আছে আদালত আছে আদালতৰ বিচাৰ হ'ব যদি দোষী হয় তেওঁলোকক বিচাৰাধীন যিটো ধাৰা আছে সেইমতেই ন্যায়ালয়ে আদালতে তেওঁলোকক দোষী দোষ আৰু কাৰাদণ্ড বিহিব আৰু যদি তেওঁলোক সেই মৃত্যুৰ লগত বা হত্যাকাণ্ডৰ লগত জড়িত নহয় তেতিয়াহ'লে তেওঁলোক অনাৰেবল কোৰ্টৰ পৰা বাহিৰত তেওঁলোকে একুইট পাব